যেহেতু এটা গোটেই মেটাৰটো এটা সাবজুডাইজ মেটাৰ হয় গোটেইখিনি বস্তু এটা জুডিচিয়াৰী হাতত আছে আৰু জুডিচিয়াৰী ডিসাইড কৰিব কোন দোষী বা কোন নিদোষী আৰু আমাৰ জুডিচিয়াৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে কিন্তু যেতিয়া পুলিচে এই তিনিগৰাকী একিউজক এৰেষ্ট কৰিছিলে তেওঁলোকে বহুতো হিউম্যান ৰাইটস ভায়োলেট কৰা দেখা গৈছে প্ৰথমতে তেওঁলোকক হ্যান্ডকাফ লগোৱা হৈছে তেওঁলোকক হ্যান্ডকাফ লগাই পেলাই তেওঁলোকক কোৰ্টলৈ লৈ যোৱা হৈছে কিন্তু আমি যদি চাও বিএনএছৰ মতে কোৱা হৈছে যে পুলিচে তেতিয়ালৈ এজন একিউজক যেহেতু তেওঁলোক একিউজ বৰ্তমানো একিউজ তেওঁলোকক একো প্ৰুফ হোৱা নাই দে আৰ নট প্ৰুফ টু বি গিল্টি তেওঁলোক একিউজ হয় তেওঁলোক একিউজ এজনক তেতিয়ালৈ হ্যান্ডকাফ লগাব নোৱাৰে যেতিয়া তেওঁলোকৰ পাছ কোনো ক্ৰিমিনেল ৰেকৰ্ড নাই তেওঁলোক কোনো টেৰৰিজমৰ লগত জড়িত নাই তেওঁলোক কোনো ড্ৰাগছ ট্ৰাফিকিঙৰ লগত জড়িত নাই তেওঁলোকে কোনো ৰেপ কমিট কৰা নাই তেওঁলোকে কোনো মাৰ্ডাৰ কমিট কৰা নাই আৰু আপোনালোকে এই তিনিগৰাকী একিউজক যদি চাই তেনেহ'লে আপোনালোকে দেখা পাব যে এই তিনিগৰাকী একিউজৰ বিৰুদ্ধে কোনো ধৰণৰ কিন্তু পাছ তেনেকুৱা কোনো ক্ৰিমিনেল ৰেকৰ্ড নাই বা তেওঁলোকে এবাৰো যদি তেওঁলোকে চাই তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কোনো ৰেপ কেছ নাই তেওঁলোকৰ কোনো টেৰৰিজমৰ কেছ নাই তেওঁলোকৰ এগেইনষ্টত কিন্তু ড্ৰাগছ ট্ৰাফিকিঙৰ কেছ নাই তেওঁলোকৰ কোনোবাই তেওঁলোকৰ ওপৰত এটা অভিযোগ আনিছে আৰু তেওঁলোক এতিয়াও একিউজ হয় তেওঁলোক যে ক্ৰিমিনেল হয় সেয়া প্ৰুফ হোৱা নাই তেনেহ'লে পুলিচে তেওঁলোকক কিয় হ্যান্ডকাফ লগাই পেলাই নিছে লগতে তেওঁলোকক আচলতে 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ সন্মুখত তেওঁলোকক প্ৰডিউচ কৰিব লাগিছিল কিন্তু পুলিচে 24 ঘণ্টা উকলি যোৱাৰ পিছতো তেওঁলোকক প্ৰডিউচ কৰা নাছিল তেওঁলোকক 48 আৱাৰ্ছ মানৰ পিছতহে তেওঁলোকক প্ৰডিউচ কৰা হোৱা বুলি আমি খবৰ পাইছোঁ আৰু 12 ঘণ্টালৈকে তেওঁলোকক কি অভিযোগত তেওঁলোকক এৰেষ্ট কৰিছিলে সেই কথা কিন্তু পুলিচে কাকো জনোৱা নাছিল একচুৱেলি পুলিচে হেতু জনাব লাগে যে তেওঁলোকক কি কাৰণে তেওঁলোকক এৰেষ্ট কৰিছিলে আৰু আমি যদি চাও তেনেহ'লে তাৰে এগৰাকী সাংবাদিকক এৰেষ্ট কৰা হৈছে আৰু আমি যদি পাছ হিষ্ট্ৰী চাও তেনেহ'লে লক্ষ্য কৰিব যে তেওঁ কিন্তু এইখন চৰকাৰ যিখন চৰকাৰ আছে এই চৰকাৰৰ বিৰুদ্ধে কিন্তু তেওঁ কিন্তু বহুত কেইটা নিউজ কৰিছিলে সেইকাৰণে আমাৰ মনত বহুত প্ৰশ্ন উদয় হৈছে কিন্তু এটা ভাল কথা যিহেতু এতিয়া জুডিচিয়াৰী হাতত বস্তুখিনি গৈছে এতিয়া জুডিচিয়াৰীয়ে গোটেইখিনি চালিজাৰি চাব আৰু জুডিচিয়াৰীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে কিন্তু পুলিচে যি ধৰণে হিউম্যান ৰাইটস যেনেকৈ ভায়োলেট কৰিছে ইয়াৰ বিৰুদ্ধে কিন্তু সকলোৱে মাত মাতাটো উচিত কাৰণ আজি হয়তো সেই তিনিগৰাকী ব্যক্তি হ্যান্ডকাফ লগাই পেলাই লৈ গৈছে তেওঁলোকক 24 ঘণ্টা উকলি যোৱাৰ পিছতো তেওঁলোকক প্ৰডিউচ কৰা নাছিল মেজিষ্ট্ৰেটৰ সন্মুখত হয়তো আজি তেওঁলোকৰ লগত কৰিছে কালি পৰহি কিন্তু আপোনাৰ আৰু মোৰ লগত কৰিব পাৰে